কোঅর্ডিনেশন কমিটি অফ ইলেকট্রিসিটি এমপ্লয়িজ ইঞ্জিনিয়ার্স অ্যান্ড পেনশনার এগৰাকী উপদেষ্টা এডভাইজার আজিৰ এই কাৰ্যসূচী আপোনালোকে জানিব খুজিছে। আসলতে ইতিমধ্যে আমাৰ বিদ্যুৎ খণ্ডৰ এপিডিচিএলে আমাৰ আদানীৰ সৈতে এটা পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। আমাৰ দৃষ্টিভংগীত এই পাৱাৰ পাৰ্চেছ প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ আৰু এইটো অৱগত কৰাৰ কাৰণে আমি আৰু আমাক এইটো বিষয়টো জনোৱাৰ কাৰণে আমি মেনেজমেণ্টে লৈ এটা মেম'ৰেণ্ডাম আমি দিয়াৰ কাৰণে আজি এটা সমাৱেশ কৰি কৰ্তৃপক্ষলৈ মেম'ৰেণ্ডাম দিম। যে মেম'ৰেণ্ডামটো আমাৰ দিয়াৰ উদ্দেশ্য হ'ল যে আমাৰ এই যে বিদ্যুৎ ক্ৰয় চুক্তি কৰিবলৈ আদানীৰ কৈছে যে এতিয়া ধুবুৰী জিলাৰ এটা ৩,২০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব আৰু এই বিদ্যুৎ উৎপাদনটো 2030ৰ পৰা আৰম্ভ হ'ব। এতিয়া তেওঁলোকক এই দায়িত্ব দিয়া হৈছে। এতিয়া আমি 2030 বা 32ত আমি এই তেওঁলোকৰ পৰা 3,200 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিবলৈ বাধ্য থাকিম। এই চুক্তিপত্ৰ তৈরি কৰি আমাৰ কৰ্তৃপক্ষ বা চৰকাৰৰ নিৰ্দেশে আদানীৰ লগত কৰিছে আৰু এই আদানীৰ লগত এই চুক্তি দিয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ ইয়াতে জড়িত নিৰ্দেশ বা নিৰ্দেশ কমিটি এপিডিচিএলে ইয়াতে এটা কথা আছে। ষ্টেট গভৰ্ণমেণ্টে যোৱা সময় ফেব্ৰুৱাৰীতে এডভান্টেজ আসাম টু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড ইনভেষ্টমেণ্ট সামিট এটা গঠন কৰিছিলে। তাতে অসমৰ সাৰ্বিক উন্নয়নৰ কাৰণে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানক বিনিয়োগ কৰাৰ কাৰণে ব্যক্তিগত কোম্পানীক আহ্বান কৰিছে, নামন্ত্ৰণ কৰিছে। তাতে আদানী কোম্পানীও আছে। আদানী কোম্পানীয়ে ইয়াতে বিদ্যুৎ খণ্ড বা বিদ্যুৎ উৎপাদন প্ৰকল্প গঠন কৰাৰ কাৰণে এটা সন্মতি প্ৰকাশ কৰি এটা তেওঁলোকে 63,000 কোটি বিনিয়োগ কৰি অসমৰ বিদ্যুৎ খণ্ডৰ উন্নয়ন কৰিব। আমি সার্বিক উন্নয়ন নিশ্চয় অসমৰ জনগণৰ স্বাৰ্থে কৰিব খুজিছে, আমি ইয়াতে কোনো বিৰোধিতা নাই। কিন্তু আমি ক'ব খুজিছোঁ যে বিদ্যুৎ খণ্ড যোৱা সময়ছোৱাত সংস্কাৰ পুনৰ্গঠনৰ নামত বিদ্যুৎ খণ্ডৰ মানে 3টা কোম্পানী কৰিছে। বিদ্যুৎ বিতৰণ কোম্পানী, বিদ্যুৎ উৎপাদন কোম্পানী, প্ৰবহণ কোম্পানী। এতিয়া বিদ্যুৎ উৎপাদন কোম্পানীৰ জৰিয়তে এই উৎপাদন প্ৰকল্পটো কৰিব লাগে আৰু তেনেহ'লে অসমৰ ৰাজহুৱা প্ৰতিষ্ঠানটো ৰৈ যাব। গতিকে আমি এই ৰাজহুৱা প্ৰতিষ্ঠানৰ জৰিয়তে আমি এইটো কৰিব খুজিছোঁ। দ্বিতীয়তে এই যে যিহেতু আদানীৰ লগত যে চুক্তি কৰিছে, আদানীৰ লগত যে 3,200 মেগাৱাট যে ক্ৰয় কৰিব বাধ্য থাকিব, তাৰ প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ বুলি আমি কওঁ। তাৰ টেণ্ডাৰ প্ৰক্ৰিয়া ইত্যাদি এতিয়া আমি বৰ্তমানে আমাৰ বিদ্যুতৰ চাহিদা আছে, মেক্সিমাম চাহিদা 2,850 মেগাৱাট এটা গৰমৰ দিনৰ মেক্সিমাম চাহিদা আছিলে আৰু 2,500 মেগাৱাট ন্যূনতম চাহিদা থাকে গৰমৰ দিনত। কিন্তু আজিৰ দিনতে এই চাহিদা অসমৰ আটাইতকৈ বেছি চাহিদা। অহা দিনত ইয়াতকৈ যে চাহিদা বৃদ্ধি হ'ব সেইটো আমি সঠিকভাৱে প্ৰক্ৰিয়াটো টেকন'লজিটো ভালকৈ জানা নাই বা আমাৰ স্পষ্ট হোৱা নাই। কাৰণ যেহেতু বিদ্যুতৰ চাহিদা প্ৰতি বছৰ বাঢ়ি থাকে, তাৰ এটা ছাৰ্ভে কৰে, ৰেকৰ্ড লোড ছাৰ্ভে ৰিপৰ্ট, সেইটোতো আমি পৰিষ্কাৰ জানা নাই বা ধৰিব পৰা নাই। দ্বিতীয়ত আমাৰ যদি অহা দিনত যে এই যে বিদ্যুৎ চুক্তি প্ৰক্ৰিয়া যিটো আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত আছে, ইতিমধ্যে আমাৰ 2,200 মেগাৱাটৰ চুক্তি আছে আৰু আমাৰ নিজা উৎপাদনো কিছু আছে। গতিকে আমি অহা দিনত এই যে 3,200 মেগাৱাট বা বৰ্তমানে যে আমাৰ 2,200 চুক্তি লং টাৰ্ম চুক্তি আছে, নিজস্ব উৎপাদন হৈ যিমানখিনি প্ৰায় মোৰ দেন 6,000 যে উৎপাদন আমাৰ বাধ্য থাকিব, তাৰ ৰিকুৱাৰমেণ্ট আমাৰ থাকিব আছেনে নাই। এইটো যদি নাথাকে তেনেহ'লে আমি যদি তেওঁৰ লগত পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্টটো কৰাৰ পিছত আমি পাৱাৰ নিকিনিলেও আমি তেওঁলোকক ফিক্স চাৰ্জ যিটো দিবলৈ, তেওঁলোকৰ পৰা ইতিমধ্যে চুক্তি হৈছে 6 টকা 30 পইচাকৈ পাৱাৰ পাৰ্চেছ কৰা হ'ব। কিন্তু 6 টকা 30 পইচাৰ ভিতৰত 4 টকা 30 পইচা হ'ল ফিক্স চাৰ্জ। আপুনি এতিয়া তেওঁলোকৰ যদি পাৱাৰ পাৰ্চেছ আমাৰ তেতিয়া যদি প্ৰয়োজন নহয়ও, ডিমাণ্ড নাথাকে, তেওঁলোকৰ পাৱাৰ পাৰ্চেছ কৰিবলৈ আমি বাধ্য থাকিম বা তেওঁলোকক যদি আমি পাৱাৰ পাৰ্চেছ কৰিব নোৱাৰোঁ আমি এই ফিক্স চাৰ্জটো দিবলৈ বাধ্য থাকিম। আৰু ইতিমধ্যে এনেকুৱা ধৰণৰ অভিজ্ঞতা আমাৰ আছে। আমি বিগত সময় ব্যক্তিগত কোম্পানীৰ আদমটিলা বাছ ষ্টেণ্ডত আমাৰ হৈছিলে, তেওঁলোকৰ পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট ত্ৰুটিপূৰ্ণৰ কাৰণে তেওঁলোকৰ পৰা জেনেৰেশ্যন নোহোৱাৰ পৰাও ডিপ জেনেৰেশ্যনৰ ক্লজৰ আণ্ডাৰত আমি ভৰ্তুকি বা পেনাল্টি দিব লগা হৈছে। গতিকে অহা দিনত এই যে বিদ্যুতৰ যদি
মূল্য বৃদ্ধি হোৱাৰ লগতে অসমৰ জনগণৰ বিদ্যুতৰ মাচুল বেছি হ'ব গতিকে আল্টিমেটলি আমাৰ বিদ্যুৎ প্ৰতিষ্ঠান ৰাজহুৱা প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হ'ব অসমৰ জনগণৰ ক্ষতিগ্ৰস্ত হ'ব আৰু আমি বিচাৰিছোঁ আমাৰ প্ৰয়োজনীয় যিটো সংস্কাৰ প্ৰয়োজনীয় বিদ্যুৎ উৎপাদনটো আমাৰ নিজা যিটো উৎপাদন প্ৰতিষ্ঠান বা কোম্পানী আছে আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেড তেওঁলোকৰ আধাৰতে কৰিব লাগে এইখিনি আজি মূলতঃ আমি সমাৱেশ কৰি আমি কৰ্তৃপক্ষলৈ জানিব খুজিছোঁ মেম'ৰেণ্ডাম দি যে আমি কিয় এই প্ৰক্ৰিয়াটো ল'বলৈ আপোনালোকে গৈছে তাৰ আগত আমাক স্পষ্টীকৰণ কৰি দিয়ক আমি ইয়াতে ঠিক প্ৰতিবাদ সমাৱেশ কৰা নাই আমি আমাৰ এই মেম'ৰেণ্ডাম দিয়াৰ কাৰণে সমাৱেশ কৰি আমাৰ কৰ্মচাৰী আমাৰ যিবোৰ বিষয়া কৰ্মচাৰীক বিষয়টো জ্ঞাত হৈছে কাৰণ এই বস্তুটো সম্পূৰ্ণভাৱে প্ৰকাশ হোৱা নাই যোৱা 13 তাৰিখে এইটো লেটাৰ অফ এৱাৰ্ডটো APTCL আদানীক দিয়া হৈছে আৰু এইটোও এতিয়া ৱেবছাইট বা বিভিন্নভাৱে প্ৰচাৰ এতিয়ালৈকে হৈ থকা নাই আমি বিভিন্ন চ'ৰ্চৰ সংবাদ মাধ্যমে জানিব পাৰিছোঁ বা আদানীও এই বিষয়টো যোৱা 14 তাৰিখে সংবাদ মাধ্যমে তেওঁলোকৰ ৱেবছাইটৰ জৰিয়তে প্ৰচাৰ কৰিছে বুলি আমি জানিব পাৰিছোঁ গতিকে ইয়াৰ কাৰণে আমি এটা সমাৱেশ কৰি কৰ্তৃপক্ষলৈ আমাৰ এই মেম'ৰেণ্ডাম আমি দিয়াৰ কাৰণে আজি এই সভা অনুষ্ঠান কৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ